वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাস 10ৰ ম্যাথছৰ যেটো চ্যাপ্টাৰ 5 আছে সমান্তৰ প্ৰগতি অৰ্থাৎ এপি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছন এই চ্যাপ্টাৰৰ পৰা আমি আজি দুটা কোৱেশ্চন সমাধান কৰিম। এক এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয়, গতিকে তোমালোকে এটো প্ৰেক্টিস কৰিবা। এতিয়া চোৱা তো প্ৰশ্নটো কি কৈছে, যদি ABC সমান্তৰ প্ৰগতি থাকে তেন্তে দেখুৱা যে 1/√b plus √c, 1/√c plus √a, 1/√a plus √b সমান্তৰ প্ৰগতিত থাকে। আৰু দুই নম্বৰত আছে b plus c, c plus a আৰু a plus b কি কৰিব সমান্তৰ প্ৰগতিত থাকিব। এই দুটা আমি প্ৰুফ কৰিব লাগে। একেবাৰে সিম্পল হয়। চোৱা এতে প্ৰথমতে আমি এক নম্বৰটোৰ সমাধান কৰো। এতে কি কৈছে চোৱা ABC সমান্তৰ প্ৰগতি থাকে বুলি কৈছে, তো এটো তুমি লিখি লবা এনেকে দিয়া আছে যে A B C সমান্তৰ প্ৰগতিত আছে, এটো সমান্তৰ প্ৰগতিত আছে। এতিয়া ABC যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়া হলে আমি ইয়াৰ পৰা কি লিখিব পাৰো, ইয়াৰ পৰা আমি লিখিব পাৰো therefore তোমার এটো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম আহিব, মানে b minus a is equal to এটো আহিব c minus b, হয়নে? এটো আহিব এটো দিয়া এক নম্বৰ। এতিয়া চোৱা আমাৰ এটোৰ কথা কৈছে। চোৱা এতিয়া therefore 1 by এটো √b plus √c আৰু দিছে তোমাৰ 1/√c plus √a আৰু আছে তোমাৰ 1/√a plus √b সমান্তৰ প্ৰগতিত আছে, সমান্তৰ প্ৰগতিত আছে। এতিয়া তোমাৰ এইটো যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম, therefore তোমাৰ a2 minus a2 হ'ব, মানে 1/√c plus √a minus এটো হ'ব 1/√b plus √c is equal to কি হ'ব a2 minus a2 হ'ব, এটো হ'ব 1/√a plus √b minus এটো হ'ব 1/√c plus √a। বুজি পালানে? এতিয়া আমি এইখিনি সিম্পলিফিকেশন কৰিম। সো ইয়াৰে এলসিএম লোৱা, ইয়াৰে এলসিএম কি আহিব √c plus √a multiplied by এটা আহিব √b plus √c আৰু ওপৰত আহিব √b plus √c ইনটু এটো আহিব কিমান আহিব ইনটু এটো মাইনাস আছে, ইনটু নহয় এটো মাইনাস হ'ব, এলসিএম যেহেতু লৈছো আমি ইয়াতে মাইনাস আহিব, মাইনাস এটো হ'ব √c plus √a, হয়নে? আৰু এইফালেও তুমি এইখিনিৰ এলসিএম লোৱা, এইখিনিৰ এলসিএম ললে এলসিএম আহিব √a plus √b আৰু এইফালে থাকিব √c plus √a আৰু ওপৰত থাকিব √c plus √a, এটো মাইনাস এটো হ'ব তোমাৰ √a plus √b, হয়নে? এতিয়া আমি এইখিনি সিম্পলিফিকেশন কৰিম। এইখিনি সিম্পলিফিকেশনৰ কাৰণে মই ওপৰৰখিনি মুছি দিছো, এটো তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা, এটো মই এইখিনি মুছি দিছো, এইখিনি চোৱা। এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম, ইয়াৰ পৰা চোৱা এইখিনি তোমাৰ এটো কি আছে চোৱা, তোমাৰ √b plus √c minus √c plus √a আছে, গতিকে ইয়াৰে তোমাৰ কি আহিব, এটা আহিব √b plus √c minus √c আৰু এটো প্লাস এ মাইনাস এ কি আহিব মাইনাস এটো √a আৰু তলত থাকিব এইখিনি, তলত আছে √c plus √a আৰু ইফালে আছে √b plus √c। সিমিলারলি তোমার এটো আহিব √c plus √a minus
এটা আহিব √a প্লাছ মাইনাছে মাইনাছ √b আৰু তলত থাকিব এইখিনি √a প্লাছ √b আৰু ইফালে থাকিব √c প্লাছ √a এতিয়া লক্ষ্য কৰা এইটো প্লাছ এইটো মাইনাছ কেনসেল যাব ওপৰত থাকিব √b মাইনাছ √a আৰু ইফালে তলত থাকিব √c প্লাছ √a আৰু ইফালে থাকিব √b প্লাছ √c ইকুয়াল টু এটো প্লাস আৰু এটো মাইনাস ক্যান্সেল যাব ওপৰত থাকিব √c মাইনাস √b আৰু এফালে থাকিব √a প্লাস √b এফালে থাকিব √c প্লাস √a এখানে বুজি পালানে এতিয়া চোৱা ইয়াতে এর পিছত চোৱা আমি এইখিনি ক্রস মাল্টিপ্লিকেশন কৰিম ক্রস মাল্টিপ্লিকেশন কৰাৰ আগতে এইখিনি তুমি এবাৰ লক্ষ্য কৰাচোন এফালে √c প্লাস √a আছে এফালে √c প্লাস √a আছে ক্রস মাল্টিপ্লিকেশন কৰিলে তোমাৰ এইখিনি আৰু এইখিনি অলৰেডি ক্যান্সেল যাব তো ইয়াতে থাকিব এইখিনি √b মাইনাস √a এটো লিখা √b মাইনাস √a আৰু ইফালে থাকিব √b প্লাস √c ইকুয়াল টু এফালে থাকিব তোমাৰ √c মাইনাস √b আৰু ইফালে থাকিব √a প্লাস √b বুজি পালানে এতিয়া আমি এইখিনি তলৰখিনি মুছি দি আছো এইখিনি সোয়া ইয়াৰ পিছত আমাৰ এইখিনি আমি আকৌ মাল্টিপ্লিকেশন কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম তো এইখিনি যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো তেতিয়া হলে ইয়াৰ পৰা আমাৰ কি আহিব এটো সোয়া এটা আহিব তোমাৰ √b মাইনাস √a ইনটু এটা আহিব √a প্লাস √b ইকুয়াল টু ইফালে আহিব তোমাৰ √b প্লাস √c আৰু ইফালে আহিব √c মাইনাস √b তো ইয়াতে চোৱা এটো তোমাৰ কোনটো ফর্মত আছে এটো আছে তোমাৰ a মাইনাস b আৰু এটো আছে তোমাৰ a প্লাস b গতিকে এটা আমি কি লিখিব পাৰি a স্কয়ার মাইনাস b স্কয়ার হয়নে তো ইয়াতে a স্কয়ার মানে কি আহিব √b হোল স্কয়ার মাইনাস এটা আহিব √a হোল স্কয়ার ইকুয়াল টু এফালে আহিব কি তোমাৰ √c হোল স্কয়ার মাইনাস এফালে আহিব √b হোল স্কয়ার এতে স্কয়ার আৰু √r ক্যান্সেল কৰি থাকিব b ফালে থাকিব a ইকুয়াল টু এফালে থাকিব c মাইনাস এটো এফালে গলে থাকিব b এটা আমাৰ যেটো 1 নম্বৰ যেটো ইকুয়েশন পাইছিলো হেতুৰ লগত এটো সা একে হৈছে তো দুটা একে হৈছে অৰ্থাৎ এটা আমাৰ কি হৈ গল প্রুফড হৈ গল বুজি পাইছানে কোৰ পৰা পালো আমি এটো একৰ পৰা এতে লিখি দিবা একৰ পৰা এটো আমাৰ आंसर হৈ গল বুজি পালানে এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰত কৈছে √b + c √c + a আৰু সরি √r নাই b + c c + a আৰু a + b 2 নম্বৰটো চোৱা ইয়াতে তোমাৰ এটো দিয়া আছে এটো সলিউশন লিখাৰ সময়ত তুমি লিখিবা তো যেহেতু এইটা তোমাৰ সমান্তর প্ৰগতিত আছে তো ইয়াতে চোৱা তেতিয়া হলে ইয়াতে আমি কি পাম এটো c + a মাইনাস এটো কি হ'ব b + c ইকুয়াল টু এফালে আহিব তোমাৰ a + b মাইনাস কি আহিব c + a হয়নে এটোৰ পৰা এটো মাইনাস আৰু এটোৰ পৰা এটো মাইনাস করলে দুটা ইকুয়াল হ'ব তো ইয়াতে আমি কি পাম চোৱা c + a মাইনাস b মাইনাস c এটো ভাঙি দিলে আৰু ইফালে পাম আমি a + b এটো পাম আমি মাইনাস c আৰু ইফালে পাম আমি মাইনাস a ইয়াৰ পৰা চাইটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব আৰু ইফালে মাইনাস a টু প্লাস a ক্যান্সেল যাব তো ইয়াতে রল কি a - b ইকুয়াল টু কি রল b - c এটো তুমি 1 নম্বৰ ইকুয়েশন দিয়া ঠিক আছে এর পিছত সোয়া তুমি এটো সাইটো আমি লিখে মাইনাস এটো কি আহিব b - a ইকুয়াল টু এটো মাইনাস লিখিলে সরি এটো তোমাৰ যদি মাইনাস লিখা এটো মাইনাস লিখিলে এটো আহিব c - b মাইনাস মাইনাস ক্যান্সেল যাব এফালে থাকিব তোমাৰ b - a ইকুয়াল টু এফালে থাকিব তোমাৰ c - b এটো আমাৰ প্রুফড হৈ গল একেবাৰে সিম্পল হয় এটো পালো কোৰ পৰা এটো চাই একৰ পৰা 1 নম্বৰ যেটো ইকুয়েশন আছিল সেই ইকুয়েশনটোৰ পৰা এটো আমাৰ সমাধান হৈ গল
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে আৰু এটা ভিডিঅ' লং কুৱেশ্যনৰ ভিডিঅ' মই আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই লোৱা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত তুমি জইন হোৱা। এইটো 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰা। মই তোমালোকক গ্ৰুপত এড কৰি দিম। তোমালোকৰ নাম আৰু ডিষ্ট্ৰিক্ট মেনশ্যন কৰি দিবা, তোমালোকক গ্ৰুপত এড কৰি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।